অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ অধীনস্থ তথা অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সৌজন্যত তিনিচুকীয়া জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই আজি বৰসাবজান হিন্দী মধ্য ইংৰাজী বিদ্যালয়ত জিলাভিত্তিক বিজ্ঞান সমাৰোহ অনুষ্ঠিত কৰে। তিনিচুকীয়া জিলাৰ 7টা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই উন্নয়ন খণ্ড পৰ্যায়ত অনুষ্ঠিত কৰা বাৰ্ষিক বিজ্ঞান সমাৰোহৰ বিজয়ী প্ৰতিযোগীসকলে জিলাভিত্তিক সমাৰোহত অনুষ্ঠিত বিজ্ঞানভিত্তিক আৰ্হি, উদ্ভাৱনীমূলক ধাৰণা, আকস্মিক বক্তৃতা আৰু পোষ্টাৰ অংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বিয়লি অনুষ্ঠিত সমাৰোহৰ সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানটিত সভাপতিত্ব কৰে বিশিষ্ট উদ্ভাৱক সুৰেন বৰুৱাই। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ তিনিচুকীয়া জিলাৰ সমন্বয়ক দিগন্ত কুমাৰ ভাজনীয়ে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাখনত তিনিচুকীয়া জিলা হাইস্কুল শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ শইকীয়া, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ অসম ৰাজ্যিক সাংগঠনিক সমিতিৰ উপদেষ্টা জিতেন শৰ্মা আৰু সাংবাদিক অভিজিৎ খাটনিয়াৰে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে। সভাত বিশিষ্ট সাংবাদিক তথা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ কোষাধ্যক্ষ বিশিষ্ট সমাজকৰ্মী দীনেশ গোৱেল, বৰসাবজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অৱধেশ কুমাৰ সিঙে সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই সভাতে বিজয়ী প্ৰতিযোগীসকলক অতিথিসকলে পুৰস্কাৰ প্ৰদান কৰে। বিজ্ঞানভিত্তিক পোষ্টাৰ অংকন প্ৰতিযোগিতাত লাইপুলি বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ সংস্কৃতি দেৱীয়ে প্ৰথম, কাকপথাৰ ৰাধাকৃষ্ণন একাডেমীৰ পেবিকা গগৈ দ্বিতীয় আৰু মেঘেলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ হিমাংশু সোণোৱালে তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিজ্ঞানভিত্তিক আকস্মিক বক্তৃতা প্ৰতিযোগিতাও এই অনুষ্ঠানতে অনুষ্ঠিত হয়। বিজ্ঞানভিত্তিক আৰ্হিৰ প্ৰস্তুতকৰণ প্ৰতিযোগিতাত কাকপথাৰৰ ৰাধাকৃষ্ণন একাডেমীৰ অভিজ্ঞান মৰাণে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই প্ৰতিযোগিতাসমূহৰ মূল্যায়নকাৰীৰ দায়িত্বত আছিল ক্ৰমে মনীষ কুমাৰ সিং, লাভলী চেতিয়া, বন্দনা তাঁতী, ৰীতা বাৰ্মা দাস, শংকৰজ্যোতি বৰুৱা, আকাশ গগৈ, শৈলেন্দ্ৰ মোহন দাস আৰু বিকাশ দত্ত। উল্লেখ্য যে জিলাভিত্তিক সমাৰোহত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা প্ৰতিযোগীসকলে অহা 4 আৰু 5 জুলাইত গুৱাহাটীত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'বলগা সমাৰোহত তিনিচুকীয়া জিলাক প্ৰতিনিধিত্ব কৰিব। তেওঁলোকে ৰাজ্যিক পৰ্যায়ত গৈ পেলাই এনেধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। এতিয়া কথা হ'ল এই যে লাহে লাহে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞানৰ প্ৰতি যিটো আগ্ৰহ বা ধাউতি লাহে লাহে অলপ বৃদ্ধি পাইছে, সেইটো অকল এতিয়াও কিন্তু সকলোকে সামৰি ল'ব পৰা নাই। আৰু যেতিয়ালৈকে সকলোকে আমি সামৰি ল'ব নোৱাৰিম তেতিয়ালৈকে কাৰ্যসূচীৰ কথা ক'লে যে গ্ৰামাঞ্চলত এতিয়াও আমাৰ মানুহবিলাকৰ মাজত কিছু অন্ধবিশ্বাস, কুসংস্কাৰ এতিয়াও চলি আছে আৰু সেইসমূহ সম্পূৰ্ণৰূপে নিৰাময় কৰিবলৈ হ'লে আৰু এইখিনিতে আৰু এটা কথা ক'ব খোজোঁ ছাত্ৰ ছাত্ৰীসকলক। ময়ো সংবাদ সেৱাৰ লগতে শিক্ষাৰ লগত জড়িত হৈ আছোঁ, গতিকে সেই দিশৰ পৰা মই এটা কথা দেখিছোঁ যে যেতিয়া এটা প্ৰতিযোগিতা বা এনেধৰণৰ কিবা কাৰ্যসূচী থাকে সেই সময়তহে তেওঁলোকে সেই বস্তু এটা লৈ পেলাই তেওঁলোক সম্পূৰ্ণ ব্যস্ত হৈ থাকে। আচলতে সেইটো হ'ব নালাগে। এইবাৰকেই অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ অধীনস্থ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ পৰিৱেশে ৰূপায়ণ কৰা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ তিনিচুকীয়া জিলাৰ আজি 15তম বাৰ্ষিক বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা আৰু সমাৰোহ বৰসাবজান মধ্য ইংৰাজী বিদ্যালয়ত উদযাপন কৰা হয়। আৰু এই বিজ্ঞান সমাৰোহত তিনিচুকীয়া জিলাৰ 7টা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ পৰা নিৰ্বাচিত হৈ অহা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিভাসমূহ ইয়াত প্ৰদৰ্শন কৰে। ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানভিত্তিক আকস্মিক বক্তৃতা প্ৰতিযোগিতা, বিজ্ঞানভিত্তিক মডেল মেকিং কম্পিটিশ্যন, বিজ্ঞানভিত্তিক পোষ্টাৰ ড্ৰয়িং কম্পিটিশ্যন আৰু এক্সটেম্পৰ স্পীচ কম্পিটিশ্যনত তেওঁলোকে অংশগ্ৰহণ কৰে। আৰু ইয়াতে জিলা পৰ্যায়ত অনুষ্ঠিত হোৱা যে সমাৰোহত ছাত্ৰ ছাত্ৰীসকলক ৰাজ্যিক সমাৰোহলৈ নিৰ্বাচিত কৰা হয়। আৰু এই উদ্দেশ্যে আজি দিনটোৰ কাৰ্যসূচীৰে বৰসাবজান মধ্য ইংৰাজী বিদ্যালয়ত এই 15তম তিনিচুকীয়া জিলা ভিত্তিক আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমাৰোহ অনুষ্ঠিত কৰা হয়। ব্যুৰ ৰিপৰ্ট অসম টুডে।